হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনাক সকলো ভালে আছে। এয়া দেখিছেই নহয়, আপোনালোকে চাগে বুজিব পাৰিছেই আজিনো কি বনাবলৈ লৈছোঁ। এয়া পেহীয়ে বিশেষকৈ এয়া পচলা মিহি মিহিকৈ কাটি ল'লে। মিহি মিহিকৈ কটাৰ পাছত একেবাৰে একদম বিশেষকৈ জোং থকা এটা গিলাচ লৈ লৈছে, যি আচলতে ধাৰ আছে। সেনেকুৱা নিচিনা এটা গিলাচ লৈ এতিয়া মৰিয়াই কোমল কৰিবলৈ চাইছে। আচলতে পচলা যিমানে মিহিকৈ আৰু বিশেষকৈ যিমানে গিলাচটোৱেদি মৰা হয় সিমানে আচলতে খাবলৈ ভাল লাগে, আৰু আচলতে কুটনটোৰ ওপৰতে আচলতে সোৱাদ আহে বুলি ক'ব পাৰি। আমি পচলাৰ সকলোৱে জানোৱেই উপকাৰিতা কিমান, কেঁচাই খালেও ভাল হয়। আজি পিছে পচলাৰ এটা ৰেচিপি বনাম বুলি ভাবিছোঁ। মই পিছে যোগালীহে, পেহীয়ে বনাই আছে, আপোনালোকক দেখুৱাইছোঁ। এতিয়া দেখিছেনে ইমান সুন্দৰকৈ মিহিকৈ কুটা হৈ গৈছে। এতিয়া বিশেষকৈ নিমখ অকণমান দি পেলাই এতিয়া কোমলকৈ আচলতে এনেকৈ পিটিকি ল'ব লাগিব, মোহাৰি ল'ব লাগিব, তেতিয়া আচলতে আৰু কোমল হয়। নিমখ অকণমান দি মাৰিলে আচলতে এনেই পচলাৰ ৰস থাকেই আৰু কোমলৰ নিচিনা হয়। এয়া আচলতে আজি ষ্টেপ বাই ষ্টেপ পচলাৰ জ্বলা ভাজি বনোৱা পদ্ধতি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এতিয়া বিশেষকৈ স্লাইচাৰ এখন লৈ লোৱা হৈছে, আদা আৰু নহৰু স্লাইচাৰত মাৰি লোৱা হৈছে। আপোনালোকে পাছতো বিশেষকৈ মিঠাতেলত প্ৰথমতে ফ্ৰাই কৰি ল'ব পাৰে, কিন্তু একেলগে আজি দিয়া হৈছে। আচলতে বেলেগ বেলেগ পদ্ধতিৰে বনালে খাবলৈ বিৰাটেই সোৱাদময় হয়। সদায় আচলতে বেলেগ বেলেগ পদ্ধতিৰে বনাই ভালেই লাগে। আজি এয়া পেহীয়ে পচলাৰ জ্বলা ভাজি বনাবলৈ লৈছে। মিঠাতেলত মেথি গুটি দুটামান দি এই গোটেইখিনি একেলগে দি দিছে। এতিয়া অকণমান সময় ভাজিব লাগিব। যিমানে আচলতে ভজা ভাল হয় সিমানে আচলতে সোৱাদময় হয় খাবলৈ কাৰণে। এয়া দেখিছেনে বাৰু, একেলগে আচলতে বনালে মজাই বেলেগ হয় আৰু সোৱাদো বেলেগ হয়। এতিয়া আন্দাজমতে হালধি আৰু সেই অনুমতে নিমখো দিয়া হৈছে, কিন্তু তাৰমানে নিমখ যিহেতু আগতীয়াকৈ দিয়া হৈছিলে সেইকাৰণে খুব অল্প মাত্ৰাহে নিমখ দিয়া হৈছে। এতিয়া জিৰা গুড়ি অকণমানো দিয়া হ'ল, ধনিয়া গুড়ি অকণমানো দিয়া হৈছে। আপোনালোকে বেলেগ মা মছলা দিব পাৰে, যেনে ধৰক জালুকৰ গুড়ি। যিহেতু ইয়াত জলকীয়া দিম বুলি ভাবিছোঁ, জ্বলা ভাজি বুলিয়ে কৈছোঁ, সেইকাৰণে ইয়াত জালুকৰ গুড়ি ব্যৱহাৰ কৰা হোৱা নাই। এতিয়া অকণমান সময় ভাজি ল'ব লাগিব। আপোনালোকে ভাজোঁতে অকণমান পিঁয়াজো দিব পাৰে। আমি কিন্তু পিঁয়াজ অকণমান শেষতহে দিম, যিহেতু পিঁয়াজ শেষত দিলেও খাবলৈ বৰ এটা বেয়া নহয়, খাবলৈ ভাল লাগে। এতিয়া মিহি মিহিকৈ পেহীয়ে পিঁয়াজো কাটি আছে। আচলতে বেলেগ বেলেগ ধৰণেৰে বনায়ো খাই ভাল লাগে। আপোনালোকে পিছে পচলা ভাজিকণ কেনেকৈ বনাই খাই ভাল পায় কমেণ্ট ছেকশ্যনত জনাবচোন। প্ৰথমবাৰৰ কাৰণে যদি মোৰ চেনেলটো চাই আছে, প্লিজ ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক, কমেণ্ট কৰিব। এতিয়া কেঁচা জলকীয়া দিয়া হৈছে। যিহেতু কেঁচা জলকীয়াৰ এক গুণ আছে সেইকাৰণে কেঁচা জলকীয়াই দিয়া হৈছে, পকা জলকীয়া দিয়া হোৱা নাই। জলকীয়া আপোনালোকে ইচ্ছা অনুসৰি দিব পাৰে। আমি বিশেষকৈ দুটা জলকীয়াহে দিছোঁ। এয়া অকণমান সময় পানী দিয়াৰ পাছত পচলাৰ জ্বলা ভাজি তৈয়াৰ হৈ গ'ল। আপোনালোকে গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিব। আজি এই ৰেচিপিটোনো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আপোনালোকে পিছে পচলাৰ ভাজি নহবা খাৰ কেনেকৈনো বনায় সেইটোও মোক জনাব। আপোনালোকে নতুন নতুন সদায় ৰেচিপি চাই থাকিব, নতুন নতুন ভিডিঅ'জো আহি থাকিব। আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। আজিৰ কাৰণে আহিছোঁ।